বিবাহিত সকলো পুৰুষ মহিলাৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। যিসকলৰ ঘৰুৱা অশান্তি হৈ আছে তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাব। যিসকলে বিয়া পাতিম বুলি ভাবি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। এখন গৃহস্থী হাই কাজিয়া সংঘাত নোহোৱাকৈ কেনেকৈ চলাব লাগিব এই সকলোবোৰ আভাস পাব এই ভিডিঅ'টোত। এজন পুৰুষে এগৰাকী পত্নীক কি ৰূপেৰে গ্ৰহণ কৰিব পাৰিব তাৰ বিষয়ে আজি ক'ব ওলাইছোঁ এই ভিডিঅ'টোত। ঘৰখনত যদি আপুনি সংঘাত নোহোৱা কৰিব বিচাৰিছে, ঘৰখনত যদি আপুনি অনবৰতে ঈশ্বৰৰ বসতি বিচাৰিছে, ভগৱানৰ অসীম কৃপাদৃষ্টি লভিব বিচাৰিছে, তেন্তে আপোনাৰ পত্নীৰ পৰাই আপুনি শিকা আৰম্ভ কৰক। আপুনিও আপোনাৰ ঘৰখনত এজনক গুৰুৰূপে মানি আপুনি তেওঁৰ পৰা শিকিব পাৰিব। গুৰু কাক বনাব জানেনে? আপোনাৰ পত্নীক। আচৰিত নহ'ব, পত্নীকো আপুনি গুৰুৰূপে গ্ৰহণ কৰিব পাৰিব। এই কথাটো কিয় কৈছোঁ জানেনে? ভিডিঅ'টোৰ শেষত আপুনি বুজি পাব। পত্নী যে গুৰু হয় সেয়া আপুনি জানেনে? যদি তেওঁক আপুনি গুৰুৰ দৃষ্টিকোণৰ পৰা চায় তেন্তে পত্নীৰ পৰাও শিকিবলগীয়া বহুখিনি আছে। শিকিব জনাজনেতো বহুত কিবাকিবি শিকি ল'ব পাৰিব। শিকিব নিবিচৰাজনৰ কথা বেলেগ। ব্ৰহ্মাৰ পৰাও ৰাৱণে একো শিকিব পৰা নাছিল। যিজন ভক্তই নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰে সেইজন ভক্তই পত্নীৰ পৰা শিক্ষা ল'ব লাগে। পত্নীক গুৰু বনাই কি শিক্ষা ল'ব পাৰে? যেনেকৈ পত্নীয়ে নিজকে স্বামীৰ চৰণত সমৰ্পণ কৰে। বিয়াৰ পূৰ্বে তেওঁ বিলাসী আৰামৰ জীৱন এটা কটাইছিল, ভালদৰে জীৱন যাপন কৰিছিল। কিন্তু কেনেবাকৈ সেই ছোৱালীজনী এজন দৰিদ্ৰ যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈ যেতিয়া যাব তেতিয়া ছোৱালীজনীয়ে সেই অট্টালিকাৰ সুখ পাহৰি খেৰৰ জুপুৰিতেই স্বামীৰ সৈতে থাকি সুখ বিচাৰি জীয়াই থাকিব। অট্টালিকাৰ সুখ পাহৰি স্বামীৰ সৈতে ভগা জুপুৰিতেই সুখেৰে থাকে। এয়া একেবাৰে সত্য কথা। বিয়া হোৱাৰ পিছত এগৰাকী ছোৱালীৰ কোনো ইচ্ছা নাথাকে। স্বামীয়ে যদি অট্টালিকাত ৰাখে পত্নী অট্টালিকাতেই থাকিব, আৰু যদি স্বামীয়ে ভগা জুপুৰিত ৰাখে তেন্তে ভগা জুপুৰিতেই থাকিব। স্বামীয়ে যদি মাছে মাংসই খায় পত্নী তাতেই সুখী, আৰু পতিয়ে যদি নিমখ ভাত খায় পত্নী তেনেকৈ সুখী। আৰু এটা কথা কওঁ আপোনাক, এগৰাকী নাৰীয়ে 9 মাহ গৰ্ভত সন্তান লালন পালন কৰি থাকে। সাৱধানেৰে চলে। প্ৰতিটো খোজ দিওঁতে পেটত থকা সন্তানে কষ্ট পাব নেকি? আৰু যেতিয়াই সন্তান জন্ম হয় দুহাতেৰে উঠাই স্বামীক খপি দিয়ে। আপোনাৰ সন্তান আপোনাক খপি দিলোঁ। 9 মাহ ধৰি গৰ্ভত তেওঁৱেই ৰাখিলে আৰু শেষত দুহাতেৰে তুলি আপোনাৰ কোলাত খপি দিলে। লওক, এয়া আপোনাৰ, মোৰ নহয়, আপোনাৰ। সেইবাবে পুত্ৰ মাকৰ নামেৰে নহয় দেউতাকৰ নামেৰেহে চিনা যায়। নিজৰ নামটো ডিলিট কৰি দিলে দেউতাকৰ নামেৰে চিনাকি হয়। স্বামীৰ গৃহলৈ আহে, সেন্দুৰ লয় আপোনাৰ নামেৰে, মেহেন্দি লয় দুহাতত আপোনাৰ নামেৰে। আৰু সমৰ্পণ চাওকচোন, যদি স্বামী কেনেবাকৈ মৃত্যু হয় লগে লগে বগা সাজ পিন্ধাই দিয়া হয় এগৰাকী নাৰীক। কি অদ্ভুত চমৎকাৰী সমৰ্পণ এগৰাকী নাৰীৰ। নিজৰ মাকক, নিজৰ দেউতাকক, নিজৰ ভাতৃক, নিজৰ ভগ্নীক সকলোকে এৰি থৈ আহিল। কাৰ বাবে এৰি থৈ আহিল? স্বামীৰ বাবে নহয় জানো? এইবোৰতো বাদেই দিলোঁ, নিজৰ নাম, নিজৰ গোত্ৰ, নিজৰ জাত সকলো এৰি দিলে। কাৰ বাবে? এগৰাকী নাৰীয়ে যিমান ত্যাগ স্বামীৰ বাবে কৰে সিমান ত্যাগ যদি আপুনি ভগৱানৰ বাবে কৰে তেন্তে ভগৱানে আপোনাক 100% সাক্ষাৎ দিব। নাৰী হৈছে ত্যাগৰ প্ৰতিমূৰ্তি। নাৰী হৈছে সমৰ্পণৰ জ্বলন্ত উদাহৰণ। মই আপোনাৰ, এয়াই সমৰ্পণ। স্বামীক খুৱাইহে খায়। স্বামী যদি চিন্তাত আছে তেন্তে পত্নীয়ে সোধে কি হ'ল, আজি দেখোন আপুনি মনটো মাৰি আছে। সমৰ্পণ চাওকচোন, যেনেকৈ পত্নী স্বামীৰ বাবে সমৰ্পণ। স্বামীৰ যদি কিবা কষ্ট হৈছে তেন্তে পত্নীৰো হৈছে। স্বামী যদি সুখী পত্নীও সুখী। স্বামীয়ে যদি হাঁহিছে তেন্তে পত্নীয়েও হাঁহিছে। স্বামীয়ে যদি কান্দিছে তেন্তে পত্নীয়েও কান্দিছে। এয়াই হৈছে সমৰ্পণ। যেনেকৈ এগৰাকী নাৰীয়ে স্বামীৰ চৰণত সমৰ্পণ কৰে আৰু স্বামীৰে হৈ যায়, ঠিক সেইদৰে জীৱ আত্মাই ভগৱানৰ চৰণত যদি নিজকে সমৰ্পণ কৰি ভগৱানৰে হৈ যায়, যেনেকৈ এগৰাকী নাৰী স্বামীৰ হয়, এগৰাকী নাৰীয়ে সকলো ত্যাগ কৰি দিয়ে। নাম, গোত্ৰ, জাত, পাত, ধৰ্ম সকলোটো ত্যাগ কৰি দিয়ে। পতিৰ যি জাত তেওঁৰে সেই জাত, পতিৰ যি ধৰ্ম তেওঁৰো সেই একেই ধৰ্ম। পতিয়ে যি নাম দিব সেই নামেই হ'ব। সৰল ভাষাত ক'বলৈ হ'লে নিজেই নিজক মচি পেলোৱাটোৱেই হৈছে সমৰ্পণ। পত্নীয়ে নিজেই নিজক মচি পেলায়।
প্ৰথমে তেওঁ ছোৱালী আছিল, বিয়াৰ পিছত তেওঁ নাৰী হ'ল, বোৱাৰী হ'ল। বিয়াৰ পিছত তেওঁ কোনেও ছোৱালী বুলি সম্বোধন নকৰে, সকলোৱে ক'ব মহিলাগৰাকী বুলি। এগৰাকী নাৰীয়ে স্বামীৰ বাবে যিখিনি সমৰ্পণ কৰে, সেই একেখিনি সমৰ্পণ যদি আপুনি ভগৱানৰ বাবে কৰে, তেন্তে ভগৱানেতো আপোনাক সাক্ষাৎ দৰ্শন দিব। কেতিয়াও ভগৱান আপোনাৰ ঘৰৰ পৰা উভতি নাযায়। আপোনাৰ ঘৰত ঠাই বসতি হ'ব ভগৱানৰ। ফলত কোনোদিনে বিপদ বিঘিনি আপুনি হ'ব লগা নহয়। কেৱল সমৰ্পণ কৰক। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।